বঁটা পালে সকলোৰে ভাল লাগে, মোৰো মনটো ভাল লাগিছে। কিন্তু বঁটাই মানুহক বহুত দায়িত্বশীল কৰি তোলে। মোৰ এতিয়াৰ পৰা দায়িত্ব আৰু বাঢ়িলে। অসমৰ সাংবাদিকতাৰ জগতখনত কমেও 2টা দশক কাম কৰি আছোঁ। বহুত এখন জটিল সময়ত বৰ্তমান ছাপা মাধ্যম উপনীত হৈ আছে। এই সময়ত মই এখন বাতৰি কাকতত কাম কৰি থকাটো মোৰ কাৰণে এটা ডাঙৰ কথা। কেতিয়াও মই সাংবাদিক হ'ম বুলি আচলতে অহা নাছিলোঁ। এক্সিডেণ্টলি সাংবাদিক হোৱা মানুহ, আৰু এক্সিডেণ্টলি হ'লেও সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি পেলাই সাংবাদিক হৈছিলোঁ। এতিয়াও সাংবাদিকতা কৰি আছোঁ, আৰু নিচা হিচাপে যিহেতু ল'লোঁ এই পেচাটো, গতিকে মই সাংবাদিকতা অনাগত দিনতো কৰি যাম। কল্যাণ বৰুৱাৰ সৈতে মোৰ বহুত স্মৃতি আছে। তেখেতৰ 2007 চনত যেতিয়া দিল্লীলৈ আহিছিলোঁ, আৰু 2020 চনত মই যেতিয়া দিল্লীৰ পৰা গৈছিলোঁ, তেতিয়ালৈকে তেওঁৰ লগত মই সদায় কণ্টেক্টত আছিলোঁ। সদায় তেওঁ মোক সুধিছিল, আবেলি আজি কি আছে, আজি কি খবৰ আছে। আৰু তেওঁৰ সৈতে মই বহুতবাৰ বিভিন্ন অনুষ্ঠানত অসমৰ বাহিৰলৈ গৈছিলোঁ, আৰু দিল্লীৰ বাহিৰলৈ গৈছিলোঁ। সেই সময়তো তেওঁৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। তেওঁ আচলতে দিল্লীৰ অসমীয়া বা নৰ্থ ইষ্টৰ সাংবাদিকৰ চিম্বল আছিল। নৰ্থ ইষ্টৰ সাংবাদিক কোন বুলি সুধিলে মানুহে সদায় কৈছিল সেই সময়ত কল্যাণ বৰুৱা। কল্যাণ বৰুৱা নোহোৱা হৈ যোৱাটো দিল্লীত থকা নৰ্থ ইষ্টৰ সাংবাদিকসকলৰ কাৰণে এটা ডাঙৰ দুখ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।